শইকীয়া আপোনাৰ ওচৰলৈ আহিছোঁ ইতিমধ্যে চমৰীয়াক লৈ এতিয়া অগপ বিজেপিৰ নিমিলা অংক হৈছে জ্যোৎস্না কলিতা যিগৰাকী বিজেপি প্ৰাৰ্থী আছিল সেই জ্যোৎস্না কলিতাৰ ৰাজনৈতিক যাত্ৰা ইমানতে স্তব্ধ হোৱাৰো সম্ভাৱনা বৃদ্ধি পাইছে কিয়নো অগপই চমৰীয়াত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে মন্টু শইকীয়া এই মুহূৰ্তত এটা ডাঙৰ খবৰ বুলি ক'ব লাগিব কাৰণ বিজেপিৰ যিখন প্ৰাৰ্থী তালিকা বিজেপি প্ৰাৰ্থী তালিকাখনত জ্যোৎস্না কলিতাৰ নামটো ইতিমধ্যে অসমবাসী ৰাইজে দেখিছে আমিও অসমবাসী ৰাইজক দেখুৱাইছো আৰু ইতিমধ্যে বিজেপিৰ হৈ ব্যাপক প্ৰচাৰ অভিযান সমষ্টিটোত জ্যোৎস্না কলিতা অব্যাহত ৰাখিছে কিন্তু তেনে সময়তে আমি দেখিবলৈ পালো যে অগপৰো তাত নুৰুল ইছলামক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে নুৰুল ইছলামক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পাছতে বিজেপি আৰু অগপৰ মাজত অৰিয়াঅৰি হোৱা দেখিবলৈ পোৱা গৈছে কাৰণ শীৰ্ষ নেতৃত্বই কৈছে যে এইবাৰ কোনো কাৰণতে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা নহয় সমষ্টিসমূহ ভাগ বতৰা হৈছে য'ত বিজেপিয়ে প্ৰাৰ্থী দিছে তাত অগপৰ প্ৰাৰ্থী দিয়া নাই য'ত অগপৰ প্ৰাৰ্থী দিছে তাত বিজেপিয়ে প্ৰাৰ্থী দিয়া নাই গতিকে আমি দেখিবলৈ পাইছো আৰু তেনেধৰণে হোৱাৰ বাবে অগপৰ বহু জ্যেষ্ঠ কৰ্মী এইবাৰ টিকেটৰ পৰা বঞ্চিত হৈছে যাৰ বাবে বিদ্ৰোহ আজিৰ দিনটোলৈকে আমি দেখিবলৈ পাইছো কিছু সময় আগতে আমি অসমবাসী ৰাইজক জনাইছিলো যে চাবুৱা লাহোৱাল সমষ্টিটোক লৈ সমীকৰণ নিমিলা হ'ল আসনখন এৰি দিব লগা হ'ল দেৰগাঁৱৰ বিধায়কগৰাকীয়ে অগপৰ বিধায়ক যিটো সমষ্টি দেৰগাঁও সমষ্টিটো অগপৰ দুৰ্গ হিচাপে পৰিগণিত হৈছিল সেই সমষ্টিটো অগপে এৰি দিলে কিন্তু চমৰীয়া সমষ্টিটো হঠাৎ প্ৰাৰ্থী নুৰুল ইছলামক দি দিয়াক লৈ এতিয়া অৰিয়াঅৰিৰ সৃষ্টি হৈছে আৰু এই মুহূৰ্তত ব্ৰেকিং নিউজটো হৈছে যে জ্যোৎস্না কলিতাক তলব কৰা হৈছে শীৰ্ষ নেতৃত্বই গুৱাহাটীলৈ তলব কৰিছে আৰু চমৰীয়াৰ পৰা তেওঁ ততাতৈয়াকৈ জ্যোৎস্না কলিতাক গুৱাহাটীলৈ আহিছে গতিকে অলপ সময়ৰ পাছত গম পোৱা যাব যে হয়তো জ্যোৎস্না কলিতাই মনোনয়ন প্ৰত্যাহাৰ কৰিব মনোনয়ন তেওঁ যদি প্ৰত্যাহাৰ কৰে তেনেহ'লে নুৰুল ইছলাম হ'ব অগপৰ প্ৰাৰ্থী সেই সমষ্টিটো আমি দেখিবলৈ পাইছো তৃণমূল পৰ্যায়ৰ তৃণমূল কংগ্ৰেছৰ নেতা দুলু আহমেদে প্ৰাৰ্থিত্ব তাত নিৰ্বাচন খেলিব তাত কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবউদ্দিন আহমেদ গতিকে এই দুজন শক্তিশালী নেতা চমৰীয়া সমষ্টিত আছে আৰু সমান্তৰালভাৱে নুৰুল ইছলাম আৰু জ্যোৎস্না কলিতাৰ মাজৰ যিখন এতিয়া যুঁজ হ'ব এই যুঁজে ক'ৰবাত নহয় ক'ৰবাত ৰকিবউদ্দিন আহমেদক সহায় কৰিব নি ইয়াক লৈ কিন্তু প্ৰশ্ন উত্থাপন হৈছে কিন্তু ডাঙৰ কথাটো হৈছে যে এইবাৰ চমৰীয়াত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা যদি নহয় তেনেহ'লে কোনোবা এজন প্ৰাৰ্থী বিজেপি বা অগপৰ কোনোবা এগৰাকী প্ৰাৰ্থী কিন্তু বহিব লাগিব